মাহঁতে নিদিলেও মই তুলৈকে যাম 2 সেকেন্ডত ভাত বনাবতেও মাহঁতে নিদিলেও ভালকে বুজাম যে মই ভাল লৰাকি বৰ স্মাৰ্ট লৰাকি 1 সেকেন্ড নালাগে তোক ভাত দিবলে 2 সেকেন্ড নালাগে মোক কাপোৰ ধুবলে লাগতে মৰহি যায় তেও তথাপিতো পত্নী থকাৰ পিছতো তেওঁৰে হ'ব কেতিয়াবা ভূটানত কেতিয়াবা ভাৰতত প্ৰতি মুহূৰ্ততে হৃদয়ত কেৱল ঋতুপৰ্ণ আগবাঢ়িছো মূল কাহিনী ভাগলৈ অইলত কৰ্মৰত এইজন ঋতুপৰ্ণ গগৈ এদিন পূৰ্বে ঋতুপৰ্ণৰ পত্নী এটা আবেগভৰা পোষ্ট সামাজিক মাধ্যমত দিছে যি পোষ্টে খলকনি তুলিছে সামাজিক মাধ্যমত 2015 চনত ঋতুপৰ্ণ গগৈৰ সৈতে বিবাহবাসত আবদ্ধ হৈছিল যুৱতীগৰাকী প্ৰথমে সকলো ঠিকেই আছিল সময় যোৱাৰ লগে লগে হলনি হ'ল ঋতুপৰ্ণ দুইৰে মাজত আহিল পুত্ৰ সন্তানো তাৰ পিছতে অইলত কৰ্মৰত ঋতুপৰ্ণে আন এগৰাকী যুৱতীৰ সৈতে আহে প্ৰেমৰ সম্পৰ্কত ইয়াৰ পিছতে হাহাকাৰ পৰিয়ালত ঋতুপৰ্ণ গগৈয়ে নিজ মাতৃ পিতৃকো চলাই আহিছিল অকথ্য নিৰ্যাতন কেৱল পৰকীয়া প্ৰেমত বলি হৈ ঋতুপৰ্ণে পাহৰি গৈছিল নিজৰ পৰিয়ালৰ কথা অৱশেষত ডিব্ৰুগড় জিলাৰ দুলিয়াজানৰ এইজন ঋতুপৰ্ণ গগৈয়ে নতুন প্ৰেমিকাৰ সৈতে বিবাহবাসত আবদ্ধ হয় এতিয়া আহিছো মূল কথালৈ এজন কুলাংগাৰ পুত্ৰ ঋতুপৰ্ণে পূৰ্বৰ পত্নীক বহন নকৰে খৰচ ঋতুপৰ্ণৰ ভুল আঙুলিয়াই দিলে নিজ মাতৃ পিতৃকো কৰে আক্ৰমণ পৰকীয়া প্ৰেমত পৰি বিবাহবাসত আবদ্ধ ঋতুপৰ্ণ আজি সৰ্বশ্ৰান্ত এতিয়া পূৰ্বৰ পত্নীয়ে ন্যায় বিচাৰিছে সামাজিক মাধ্যম যোগে মোৰ নাম চিম্পী চেতিয়া মই দুলিয়াজান বামহুকটালৈ বিয়া হৈছিলোঁ মোৰ মা ঘৰ শিৱসাগৰ চেকাপাত যোৱাকালি মই এটা লাইভ দিছিলোঁ আপোনালোকক ফেচবুক মোৰ ভাগৰ একাউণ্টৰ পৰা গম পাইছে মোৰ জীৱনটোত মানে কি ঘটি আছে লগত মই আজি এই মিডিয়াৰ মুখলৈ কিয় আহিবলগীয়া হ'ল মই প্ৰশাসনৰো মই ওচৰলৈ গৈছিলোঁ ইয়াৰ মানে উচিত ন্যায় পাবৰ কাৰণে মহিলা সমিতিকো দিছিলোঁ কিন্তু মই কাৰো পৰা একো ছাপোৰ্ট নাপালোঁ ছাত্ৰ সন্থাকো দিছিলোঁ মই যুৱ ছাত্ৰ সন্থা নে যুৱ পৰিষদত দিছিলোঁ মোৰ চাব লাগিব এপ্লিকেশ্যনখন সেইখনত তাৰ পৰা মই কোনো সঁহাৰি নাপালোঁ কিন্তু লাষ্টত মই সেইকাৰণে আপোনালোকৰ মুখৰ আগলৈ আহিবলগীয়া হ'ল মই গোটেই কথাখিনি জনাবলগীয়া হ'ল কিজানি মই কিবা আছিল মই যেতিয়া 2015ত মই বিকম 3rd চেমত আছিলোঁ আৰু তেওঁ তেতিয়া ITI কৰি আছিল আৰু তেতিয়া পৰাই মানে দুজনে মানে তেনেকৈ মানে বহুত ভাল ৰিলেশ্যনশ্বিপ আছিলে আৰু তেনেকৈ আমি বিয়াও হ'লোঁ 2020 চনত বিয়া হৈছোঁ এজনী মানে ছোৱালী প্ৰিয়া বৰুৱাৰ কাৰণে আমাৰ এতিয়া গোটেই ঘৰখন ধ্বংস হৈ গ'ল অকল আমাৰ ঘৰখনে নহয় এতিয়া মোৰ মা ঘৰখনো তাৰ মানে প্ৰভাৱ পৰিছে মানে দুখন ঘৰ ধ্বংস হৈ গৈছে এজনী মানে ছোৱালীৰ কাৰণে মানে প্ৰিয়া বৰুৱাৰ অৰিজিনেল ঘৰ আপোনাৰ টিংখাঙৰ ফেটিঙি তিনিআলি হয় তেওঁৰ মাকৰ নাম মুনমি বৰুৱাৰ ভাগৰ ধমন তিনিআলিত এখন পাৰ্লাৰ আছে প্ৰিয়া পাৰ্লাৰ বুলি কয় তাই মানে কি হ'ল যেতিয়া মানে গম পালোঁ মানুহজনৰ লগত আকৌ কণ্টেক্ট আছে বুলি তেতিয়া মানে তাইক মানে মই অকণমান বেয়াকৈ ক'বলৈ ল'লোঁ মানে তেতিয়াতো মোক অভিয়াছলি খং উঠিব তেতিয়া মই বেয়াকৈ ক'লোঁ যে তই মোৰ মানে অলপ মানে বেয়া ৱৰ্ড মানে ইউজ কৰি পিনি মই তাইক মানে গালি পাৰিছিলোঁ সেইটো মই স্বীকাৰ কৰিম মই যিটো কৰিছোঁ তাই হয়তো সেইটো তাই মোক ব্লেম দিব পাৰে মই সেইকাৰণে মই অন কেমেৰাত কৈছোঁ মই তাইক মই বেয়া কথা দি মই মেছেজ কৰিছিলোঁ মানে কেলে কৈছিলোঁ মানে মই একদম খঙত মানে কৈছিলোঁ কাৰণ তাইক বুজোৱাৰ পাছতো তাই মোক মানে হেৰি কৰা নাছিলে প্ৰিয়া বৰুৱা আমাৰ মাজত যেতিয়া নাহিলেহেঁতেন তেতিয়া সিও বাপেকৰ কোলা তেনেকৈ থাকিলেহেঁতেন কিন্তু সি যিটো সময়ত বাপেকৰ মৰম মানে পাব লাগিছিলে সেই বাপেকৰ মৰমটো সি নাই পোৱা মানে যিটো সময়ত মানে তাৰ বাপেকৰ দৰকাৰ হৈছিলে সি একোৱে পোৱা নাই সি মানে প্ৰায় জানুৱাৰীৰ পৰাই মানে বাপেকৰ মানে মৰমৰ পৰা বঞ্চিত হৈছে এবছৰ হ'ল কিন্তু তাৰ এনেকুৱাই কৰিলে প্ৰিয়া বৰুৱাই মানে তাৰ মোৰ ল'ৰাটোৰ ফাৰ্ষ্ট বাৰ্থডেটো মানে প্ৰিয়া বৰুৱা নিউজ ডেস্ক ৰিপৰ্ট আসাম টিভি IAS, IPS, ACS, EPS Civil Service Examinationত নিজকে এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে পৰিচয় দিব বিচাৰিছে নেকি যদিহে বিচাৰিছে প্ৰিলিমছ মেইনছ পাৰ্চনেল ইণ্টাৰভিউ তিনিওটাৰ সম্পূৰ্ণ গাইডেন্স দিবলৈ সাজু হৈছে পূৰ্বাঞ্চল IAS একাডেমি য'ত এভেইলেবল থাকিব অফলাইন অনলাইন ক্লাছেছ ৰেকৰ্ডিং ক্লাছেছ লাইভ ছেশ্যন ৰেগুলাৰ মক টেষ্টৰ লগতে প্ৰত্যেকটো ছাবজেক্টৰ স্পেচিয়েল নোটছ আহক এক নতুন দৃষ্টিভংগীৰে
APSC 2024 বাবে প্ৰস্তুতি কৰোঁ অফলাইন ক্লাছৰ বাবে গুৱাহাটী জু তিনিআলি আৰু পাঠশালাত উপলব্ধ 5 আগষ্টলৈ 40% ডিছকাউণ্ট থাকিব সেয়েহে পলম নকৰি তলত দিয়া নম্বৰত যোগাযোগ কৰি আপোনাৰ প্ৰস্তুতি আজিৰ পৰাই আৰম্ভ কৰি দিয়ক আমাৰ যোগাযোগৰ নম্বৰ 6900524141 আৰু 7896926025